নমস্কাৰ গগো স্পোর্টস শ্ৰেণীৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে ইউথ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো আৰু শেহতীয়াভাৱে ইতিমধ্যে গম পাইছে উত্তৰাখণ্ডত চলি আছে নেশ্যনেল গেমছ আৰু নেশ্যনেল গেমছত স্বৰ্ণ দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অংকুচিতা বড়োৱে। আৰু মোৰ লগত উপস্থিত আছে তেখেতৰ স্বামীৰ লগতে তেখেতৰে কোচ তেখেত হ'ল ত্ৰিদীপ বৰা, তেখেত এগৰাকী NIS কোচ। আমি গোটেই কথাখিনি পাতিম উত্তৰাখণ্ডত কিদৰে তেখেতসকলে অভিজ্ঞতা পালে বা কিদৰে লাভ কৰিলে অভিজ্ঞতা আমি সমগ্ৰ বিষয়ে তেওঁলোকৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক মই স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। হয়, ধন্যবাদ, নমস্কাৰ জনাইছো আপোনাকো। যেহেতু আপুনি উত্তৰাখণ্ডত হেট্ৰিক কৰিলে এবাৰ একেৰাহে আপুনি 3টা নেশ্যনেল গেমছত স্বৰ্ণ জয়েৰে হেট্ৰিক কৰিলে, কি ক'ব এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া? প্ৰথমতেতো বহুত বেছি ভাল লাগিছে, কাৰণ এনেকুৱা এটা ধৰক ফাৰ্ষ্ট যোনটো নেশ্যনেল গেমছ আছিল সেইটো বহুত মানে এনেকুৱা আছিল কি মই ভাবিছিলোঁ কি বহুত টাফ হয় নেশ্যনেল গেমছ, কিন্তু যেতিয়া ফাৰ্ষ্ট নেশ্যনেল গেমছ খেলাৰ পিছত যোনটো এক্সপিৰিয়েঞ্চ মই পালোঁ সেইটোৱে মোৰ এই দুখন নেশ্যনেল গেমছত কাম আহিল। আৰু ঠিক তেনেকৈ এইবাৰ যোনটো নেশ্যনেল গেমছ আছিল উত্তৰাখণ্ডত সেইটোৰ কাৰণে বহুত বেছি আমি প্ৰেক্টিছ কৰিছিলোঁ ভালকৈ, তো সেইটোৰ কাৰণে ফলটো পালোঁ। আৰু এইখিনিতে মই মানে সকলোকে থেংক ইউ জনাব বিচাৰিছোঁ, কাৰণ যোনটো আমাৰ আসাম গভৰ্ণমেণ্ট যোনটো কেম্প লগাইছিল আসাম অলিম্পিক এছ'চিয়েশ্যনে আৰু আমাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ আৰু আমাৰ ছাইত হৈছিল কেম্পটো, যোনটো গেম যোৱাৰ আগে আগে আমাৰ গোটেইখিনি টিম মানে একেলগে আমি থাকি প্ৰেক্টিছ কৰিছিলোঁ সেইখিনি, আৰু ল'ৰাখিনিও আহিছিল। তো আমাৰ কি হয় ল'ৰাখিনিৰ লগত যেতিয়া আমি মানে স্পাৰিং পাৰ্টনাৰ বা ট্ৰেইনিং যেতিয়া কৰোঁ তেতিয়া আমাৰ বহুতখিনি বেনিফিট মানে হয় ছোৱালীৰ। তো সেইখিনি আমি বহুত ধন্যবাদ জনাব বিচাৰিছোঁ সকলোকে আমাৰ এই কেম্পটো মানে অৰ্গেনাইজ কৰাৰ কাৰণে, কাৰণ যদি সেইটো নোহোৱাহেঁতেন তেতিয়া মানে ইমান চাগে সকলোৰে ভাল মানে বেষ্ট পাৰফৰ্মেঞ্চ নাহিলহেঁতেন চাগে, কাৰণ এইবাৰ বহুত বেছি ভাল পাৰফৰ্মেঞ্চ আহিছে বক্সিঙৰ। আপোনালোকে জানে 5টাকৈ মেডেল আমি আনিব সক্ষম হৈছোঁ, 2টা গ'ল্ড আহিছে, 2টা চিলভাৰ আৰু 1টা ব্ৰঞ্জ। তো মানে বহুত বেছি হেপ্পী আৰু আমি সকলোৱে। যিহেতু আপুনি পেৰিছ অলিম্পিকৰ কাৰণে আপুনি যোগ্যতা নিৰ্ণয়কাৰী মেচো আপুনি খেলিছে, লগতে ইউথ বিশ্ব চেম্পিয়ন আপুনি, গতিকে অসমৰ ৰাইজে আপোনাৰ পৰা বহুখিনি আশা কৰে, গতিকে অলপ প্ৰেছাৰত খেলিব লগা হৈছিল নেকি এবাৰ? গ'লটো আনিবই লাগিব। সেইটোতো আছিল, কাৰণ কি হয় যেতিয়াই মানে ছাৰহঁতক আমাৰ লগ পাওঁ এছ'চিয়েশ্যনৰ হওক বা যিসকল মানে আমাৰ লগত লাগি থাকে মানে অসমৰ যিসকল মানে ব্যক্তিক, সিহঁতে যেতিয়াই লগ পায় তেতিয়া মানে ইমান মানে কিছুমান কথা কয় যে তহঁতৰ ওপৰত আশা আছে সেইবিলাক কথা মানে কেতিয়াবা মানে এনেকুৱা হয় মানে প্ৰেছাৰটো মানে অট'মেটিকলি মানে হৈ যায়। মোৰ ওপৰত বিশ্বাস মই নিজৰ ওপৰত আছিল যে মই যেনেকৈ হ'লেও এবাৰ গ'ল্ড মেডেল আনিম, কিন্তু যেতিয়া সিহঁতে কয় তেতিয়া মানে আৰু বেছি এটা মানে মটিভেটো হৈ যাওঁ যে নাই এবাৰ যেনেকৈ হ'লেও মানে গ'ল্ড মেডেলটো আনিবই লাগিব। তো ঠিক তেনেকৈ প্ৰেক্টিছো কৰিলোঁ আৰু মানে আনিবৰ কাৰণে সক্ষমো হ'লোঁ। যেতিয়া গ'ল্ড মেডেল পোৱা হ'ল দুগৰাকী লাভলীনাৰ লগতে আপুনিও পালে, গতিকে সেই মুহূৰ্তটো কেনেকুৱা আছিলে এইবাৰ ৰাষ্ট্ৰীয় গেমছত? যদিও আপোনালোকে অলিম্পিকৰ যোগ্যতা নিৰ্ণয় মেচো খেলিছে বা তাৰ ওপৰো মেচ খেলে, কিন্তু আমাৰ ভাৰতৰ কাৰণে বা দেশৰ কাৰণে কিন্তু এইখনেই অলিম্পিক। হয় হয়, এইটো কি হয় অলিম্পিক গেমছ আৰু নেশ্যনেল গেমছ দুটাও গেমছ হৈ যায়। আৰু কি হয় নেশ্যনেল গেমছত আপুনি যেতিয়া মেডেল আনে সকলোৱে চিনি পায়, মানে নিজৰ ষ্টেটৰ কাৰণে আপুনি মেডেলটো লৈ আনে। কিন্তু আমি ঠিক তেনেকৈ নেশ্যনেল চেম্পিয়নশ্বিপো আমি খেলোঁ, কিন্তু চেম্পিয়নশ্বিপটো যেতিয়া মেডেল লৈ আনো তেতিয়া ধৰক ইমান এটা মানে গম নাপায়, কিন্তু গেমছটোত বহুত চবেই গম পায়। সেইকাৰণে মানে এটা প্ৰেছাৰ মানে থাকে কি মই মানে গ'ল্ডটো আনিবই লাগিব, তেতিয়াহে মোক মানে সকলোৱে চিনি পায়। কাৰণ চিলভাৰ ব্ৰঞ্জটো মানে ইমান এটা মানে নহয়, গ'ল্ডটোৱে মেইন হয়। তো সেইটো কাৰণে মানে এটা আছিল যে মই গ'ল্ড এবাৰো আনিবই লাগিব বুলি। তাৰপাছত অসম এমেচাৰ বক্সিং সন্থাৰ সন্মানীয় সম্পাদক হয়তো লগতে আছিলে, গতিকে তাৰপাছত সন্থাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কৈছে বা অসম অলিম্পিকে কিদৰে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে? হয়, অসম অলিম্পিক এছ'চিয়েশ্যনৰ পৰা মই আমাৰ লক্ষ্য কোঁৱৰ ছাৰ, তেখেতে বহুত মানে ছাপৰ্টিভ হয়। যোৱা দিনাখনৰ পৰাই কল কৰি আছে মানে এনেকৈ খেলিবি, ভালকৈ খেলিবি, তহঁতৰ ওপৰতে আশা। আৰু আমাৰ বক্সিঙৰ ছেক্ৰেটাৰী ছাৰ হেমন্ত কলিতা ছাৰ, তেখেতেও মানে পূৰা তাতে আছিলে কেইদিনমান। তো মোৰ ফাৰ্ষ্ট মেটচখনো ছাৰে চাইছে, ছেকেণ্ড মেটচখনো আছিলে ছাৰে, কিন্তু লাষ্টৰ কেইদিন ছাৰৰ কিবা বিশেষ কাৰণত ছাৰ নাছিল, কিন্তু তথাপিও ফোনৰ যোগেদি আমাক মানে কণ্টেক্ট কৰি বেষ্ট উইচেছ দিছে, ভালদৰে কেনেকৈ মানে প্ৰেছাৰ নোলোৱাকৈ কেনেকৈ আমি খেলিব পাৰোঁ, একো চিন্তা কৰিব নালাগে, তহঁতে আমি আছোঁ ধৰক সেনেকুৱা টাইপৰ মানে কিছুমান মেণ্টেলি মানে আমাক কৰিছে, ছাপৰ্ট কৰিছে। সেইটোৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু লগত মানে আমাৰ 3জনকৈ কোচ আছিল, তো আৰু বেছি মানে আমি কাৰণ গোটেইখিনি কোচে বহুত এক্সপিৰিয়েঞ্চ থকা হয়। অমৰ ডেকা ছাৰ আপোনালোকে গম পায়, বহুত ছিনিয়ৰ কোচ হয়, মোৰ কোচৰো কোচ মানে মোৰ হাজবেণ্ডৰো কোচ হয়। তো মানে তেখেতে আছে আমাৰ লগত, কিমান এটা মানে ভাল আমাৰ কাৰণে আৰু ত্ৰিদীপ বৰা
তেখেতো আছিল এজন মানে ইণ্ডিয়াৰ টীমত আগতে আছিল তো সিহঁত তাৰো বহুতখিনি এক্সপিৰিয়েঞ্চ আছে আৰু আমাৰ প্ৰণামিকা মেম তেখেতেতো অলিম্পিক গৈছিলে এবাৰ তো সেইবিলাক গোটেইখিনি মানে হেৰি কৰি আমি বহুত এটা ষ্ট্ৰং টীম আছিলোঁ তো ঠিক তেনেকৈ আমি মানে এবাৰ ভাল মানে হেৰি পাৰফৰ্মেঞ্চ আনিব পাৰিলোঁ গোটেই টীমটো মানে ভাল থকাৰ কাৰণে আৰু লগতে ফিজিঅ' গৈছিলে ভাস্কৰ ছাৰ আৰু আমাৰ যোনজন মেনেজাৰ ছাৰ আছিল তেখেতো বহুত মানে ছাপৰ্টিভ হয় চ' মানে বহুত ভাল লাগিল এবাৰ গৈ আৰু দুগৰাকী নতুন নৱাগত খেলুৱৈ পদক লাভ কৰিবলৈ সক্ষম হ'ল অভিনৱ শইকীয়া আৰু লগতে আছিলে আইকন মিলি গতিকে তেখেতসকলক আপুনি ওচৰৰ পৰা এবাৰ লগ পালে গতিকে তেখেতসকললৈ কি ক'ব আপুনি কেনেকুৱা ধৰণে দেখা পাইছে তেখেতক এতিয়া আইকন মিলিক মই ইয়াতে আমি ছাৰত একেলগে ট্ৰেইনিং কৰোঁ তো তাক মই বহুত ভালদৰে জানো তাই বহুত কষ্ট কৰা ছোৱালী হয় কাৰণ তাইৰ মানে বহুত মানে কঠিন পৰিশ্ৰম কৰি আহিছে যেন ক'ব লাগিব কাৰণ তাৰ ইঞ্জুৰি বহুত আছিলে মানে বহুত ৰিহেব এইবিলাক কৰি কৰি তাই এইটো পৰ্যায় পাইছেহি এবাৰ আৰু ভগৱানে ছাপৰ্ট কৰিছে তাক সেইটো কাৰণে সি আৰু মানে নিজে লাগি আছিল যে সেইকাৰণে ভগৱানো চাগে তাইক চালে সেইকাৰণে মেডেল এটা আনিব সক্ষম হ'ল কমচে কম এইটো নেশ্যনেল গেমছৰ মেডেলটোৱে তাইক মানে চাকৰি এতিয়া আমাৰ যোনটো গভৰ্ণমেণ্টৰ ৰুলছ হয় যে নেশ্যনেল গেমছত মেডেল পালে চাকৰি পায় সেইটো এতিয়া তাৰ কাৰণে ভাল এটা হ'ব তাৰ ফেমিলিটোৰ কাৰণে ভাল হ'ব আৰু অভিনৱ শইকীয়া সি আমাৰ লগত একেলগে বক্সিং ষ্টাৰ্ট কৰিছিলে 2012 চনত আমি গোলাঘাটত আছিলোঁ সি গোলাঘাটৰে হয় তো সি দেৱৰডিং হয় মানে আহিছিল ট্ৰেইনিং কৰিবৰ কাৰণে তো তাক তেতিয়াৰ পৰাই লগ পাওঁ আৰু মাজতে বহুত বছৰ গেপ হৈ গৈছিল লগ পোৱা নাছিলোঁ ই নিজৰ কিবাত ব্যস্ত আছিল কিন্তু এতিয়া আকৌ লগ পাই মানে ভাল লাগে তাৰো মানে বহুত কষ্ট কৰে সেইটো কাৰণে ফলটো পালে কাৰণ নেশ্যনেল গেমছত ধৰক ফাইনেললৈকে যোৱাটোৱে বহুত গ'ল্ড মেডেলটো ঠিক আছে কিন্তু তাই মানে সেইটো চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে সেইটোৱে বহুত মানে ডাঙৰ কথা কাৰণ ল'ৰাত বহুত টাফ হয় গেম আৰু গৌৰৱ মজুমদাৰ আছিল আৰতী দলে আছিল আৰু গীতিমণি আছিলে গতিকে তেখেতসকলেও নিশ্চয়কৈ সুন্দৰ প্ৰদৰ্শন আগবাঢ়িছে কিবা কাৰণত তেখেত পদকৰ পৰা বঞ্চিত হ'ল গতিকে সেই তিনিগৰাকী প্লেয়াৰৰ কথা আপুনি কি ক'ব সিহঁতক এইটোৱে কথা ক'ম যাতে মনটো ভাঙি দিব নালাগে আৰু আহি আছে এতিয়া নেশ্যনেল চেম্পিয়নশ্বিপ আহি আছে আমাৰ গাৰ্লছৰ তাত সিহঁতে অলৰেডি চিলেক্ট হৈ আছে গীতিমণি আৰু আৰতী দলে যাতে এতিয়া আজিৰ পৰাই যাতে সিহঁতে ভালকৈ ট্ৰেইনিং কৰি যাতে নেশ্যনেলত মেডেল আনিবৰ কাৰণে মানে পূৰা হেৰি কৰে কাৰণ গেম এখন হৰাৰ পিছত মোৰো হয় বা সকলো প্লেয়াৰৰ হয় মনটো বহুত ডাউন হৈ যায় যে মানে আৰু নকৰোঁৱে আৰু নেকি বক্সিং ইমান কষ্ট কৰিলোঁ কাৰণ আমি চাওক 1 বছৰ কষ্ট কৰি আহি মানে হেৰি হয় এইটো মানে হাৰি যাওঁ কাৰণ এনেকুৱা হৈ যায় তেতিয়া কি ইমান বছৰ কষ্ট কৰিলোঁ হাৰি গ'লোঁ মানে হেৰি কৰাই ভাল নেখেলাই ভাল বা প্ৰেক্টিচ নকৰাই ভাল এনেকুৱা টাইপৰ ফিল আহে কিন্তু সেইটো যাতে সিহঁতে নানি আজিৰ পৰাই মানে আৰু বেছি ভালকৈ ট্ৰেইনিং কৰি পেলাই যাতে নেশ্যনেলত মেডেল আনে আৰু গৌৰৱ মজুমদাৰে সি মানে হেৰিত থাকে আমাৰ NCOE অৰুণাচলত ইটানগৰত থাকে তাত সি গৈ ভালদৰে যাতে ট্ৰেইনিং কৰি আকৌ কামবেক মানে বহুত ভালদৰে কৰে মেডেল আনে যাতে নেক্সট আৰু এবাৰ যদি আপুনি মেডেলটো দেখাই দিয়ে দৰ্শকসকলক ইতিমধ্যে দেখা পাইছে তথাপিতো এবাৰ যদি আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে দেখাই দিয়ে এইটোৱে হ'ল সেইটো মেডেল যিটো মেডেলৰ জৰিয়তে আমি অসমক গৌৰৱান্বিত কৰিলে লগতে হেট্ৰিক কৰিছে এগৰাকী অংকুচিতা বড়োৱে গতিকে এইটো মেডেল আনিবলৈ যাওঁতে বহুখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে কিদৰে প্ৰস্তুতি কৰিছিলে অলপ কওকচোন মানে কিমানখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে গোটেই আনিব কাৰণ মোৰ জুলাই মাহত আমাৰ যোনটো অলিম্পিক কোৱালিফাই গেম আছিল থাইলেণ্ডত তাৰ পিছত এইটো মোৰ ফাৰ্ষ্ট ইভেণ্ট হয় তো মানে মাজতে মোৰ কি হৈছিলে নেশ্যনেল সেইটো কৰি অহাৰ পিছত মানে কোৱালিফাই কৰি অহাৰ পিছত মন ভাঙি গৈছিল মানে মোৰ যে মই নকৰোঁ আৰু বক্সিং বুলি তো তেতিয়া মানে নাই মোৰ হাজবেণ্ড বা মোৰ ফেমিলি গোটেই হাজবেণ্ডৰ ফেমিলি হওক মোৰ নিজৰ ঘৰৰ ফেমিলি সকলোৱে মানে বহুত ছাপোৰ্ট কৰিলে সেইটোৰ কাৰণে মই আকৌ মানে কামবেক কৰি এইটো মেডেল আনিবৰ কাৰণে সক্ষম হৈছোঁ আৰু বহুত মানে কি হয় বহুত দিনৰ মূৰত খেলিছিলোঁ কাৰণে অলপ এটা ভয় এটা আছিল যে মানে কি হ'ব এবাৰ মানে ইমান দিনৰ মূৰত খেলিছোঁ কাৰণ কিমান 6-7 মান্থটো হৈ গৈছে বেছিয়ে হৈ গৈছে তো মানে ৰিং এটা মানে কি হয় আপুনি যদি কণ্টিনিউ খেলি থাকে তেতিয়া ৰিং ফেয়াৰটো নোহোৱা হৈ যায় কিন্তু বহুত দিনৰ মূৰত যদি আপুনি খেলে নহয় তেতিয়া অলপ হ'লেও এটা মানে নতুন বক্সাৰ এটাৰ লগত খেলিলেও আপোনাৰ এটা ভয় এটা থাকিব যে মোৰ কি হ'ব ৰিঙত এনেকুৱা কিন্তু সেইটো মই মানে হেৰি কৰি অভাৰকাম কৰি পেলাই এইটো মেডেল পালোঁ আৰু ফাইনেলটো মোৰ কাৰণে ইমান এটা মানে ইজি নাছিল উত্তৰাখণ্ডৰে ছোৱালীৰ লগত আছিল আৰু তাতে পূৰা ক্ৰাউড মানে বহুত আছিল তো সিহঁতক যেতিয়া মানে চিঞৰে পাঞ্চ যেতিয়া লাগি যায় 1-2 পাঞ্চ লাগি যায় বহুত বেছি মানে হেৰি হৈছিল আৰু যেনেকৈ আমাৰ ইয়াত ৱৰ্ল্ড চেম্পিয়নশ্বিপত যেনেকৈ মোক সকলোৱে ছাপোৰ্ট কৰিছিল হয় 5-0তে জিকিছোঁ কিন্তু তথাপিও মানে এটা হেৰি হৈছিল কিন্তু মই ভাবি লৈছিলোঁ কি ক্ৰাউডখিনি গোটেইখিনি মোৰ হয় তো সেনেকুৱা ভাবি মানে পূৰা জছত খেলিলোঁ আৰু জিকি গ'লোঁ মই
আৰু কালিৰ দিনটোত যেতিয়া আপুনি বিমানবন্দৰত গোটেই টিমটো আহি ভৰি দিলে তাৰপিছত অসম MSR বক্সিং সন্থাৰ তৰফৰ পৰা লগতে শুভাংগীসকলে আপোনালোকক উষ্ম আদৰণি জনালে কেনেকুৱা লাগিল সেইটো বহুত বেছি ভাল লাগিল কাৰণ সকলো প্লেয়াৰৰ এটা সপোন থাকে যে মই গৈছোঁ বাহিৰত খেলিবলৈ ভাল মেডেল এটা লৈ আনো আৰু মোক যাতে সকলোৱে ৱেলকাম জনায় তো মোৰো এটা আছিল কিন্তু এইটোৱে নহয় আৰু মোৰ এনেকুৱাও এটা সপোন আছে যে মানে বহুত অলিম্পিক খেলি আহোঁ মই যেনেকৈ লভলিনা বাক ময়ো গৈছিলোঁ আদৰিবৰ কাৰণে ঠিক তেনেকৈ যাতে মোকো পিছত মানে হেৰি কৰক সেনেকুৱা তো এইটো এটা সৰু এটা মোৰ মানে ছাকচেছ আছিল যে মোক মানে ছাৰহঁতে গ'ল সিহঁতক মই ধন্যবাদ জনাইছোঁ হেট্ৰিক হ'ব বুলি আপোনাৰ কনফিডেঞ্চ আছিলে হয় আছিল পূৰা কাৰণ ভাবিলেহে কামবিলাক হয় কাৰণ মই মানে যেতিয়া ট্ৰেইনিং কৰিছিলোঁ মই নেশ্যনেল গেমছ যেতিয়া গম পাইছোঁ যে আমুক তাৰিখৰ পৰা আছে সেইদিনাখনৰ পৰাই মই মাইণ্ডত এটা আছিল যে মই নেশ্যনেল গেমছত এইবাৰ গ'ল্ড মেডেলে আনিম তো সেইটো হিচাপে ট্ৰেইনিং কৰিলোঁ আৰু ছাকচেছো হ'লোঁ আপোনাৰ ওচৰলৈ মই আকৌ আহিব বিচাৰিছোঁ মই NIS কোচ ত্ৰিদীপ বৰা ডাঙৰীয়া ওচৰলৈ লগতে অসম দলৰ তেখেত কোচ হিচাপে গৈছিলে ইতিমধ্যে উল্লেখ কৰিছে অমৰ ডেকা ছাৰ গৈছিলে লগতে আছিলে প্ৰণামিকা বৰা লগতে আছিলে ত্ৰিদীপ বৰা এই দলটোৰ সাফল্যৰ আঁৰৰ ব্যক্তিসকল হ'ল এই তিনিগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে বৰ্তমান সময়ত ত্ৰিদীপ বৰা ডাঙৰীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ অসম দলৰ সাফল্যত আপোনালোকৰ বহুখিনি অৱদান আছে গতিকে প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ আপোনাৰ পৰা সবচে প্ৰথম বহুত ভাল লাগিলে এবাৰ আমাৰ টিমটো ষ্ট্ৰং আছিলে কাৰণ আমাৰ লগত দুজন অলিম্পিয়ান আছিলে শিৱা থাপা আৰু লভলিনা তাৰ লগত এতিয়া অংকুচিতা আৰু আমাৰ অভিনৱ দেন আমাৰ গৌৰৱ আৰু আইকন আৰু গীতিমণি আমাৰ 8জনীয়া টিম আছিলে বহুত ভাল টিম এইটো আৰু ধুনীয়া ভাল প্ৰেক্টিচ হ'ল প্ৰেক্টিচখিনি আমি চায়তে কৰা হৈছিলে আমাৰ যিটো কেম্প আছিলে কাৰণ ছোৱালীকেইজনীতো আমাৰ চায়ৰে আছিলে তো আমাৰতো ৰেগুলাৰ ট্ৰেইনিং চলিয়ে আছিলে দেন ল'ৰাখিনি আমাৰ কেম্প গভৰ্ণমেণ্টে আসাম গভৰ্ণমেণ্টে যোনটো কেম্প অৰ্গেনাইজ কৰিলে সেই কেম্প হিচাপে আমি একেলগে ট্ৰেইনিং দুসপ্তাহমানৰ যেনে পালোঁ আমি যদি আমি আৰু আগত পোৱা হ'লে কেম্প আৰু আগত আৰু ৰিজাল্ট আমাৰ ভাল হোৱা আমি আশা কৰিলোঁহেঁতেন আৰু উত্তৰাখণ্ডৰ জলবায়ুটো ধৰি লওক অসমতকৈ অলপ বেলেগ হয় অলপ খুব ঠাণ্ডা বুলি কোৱা শুনিছোঁ গতিকে তাতে কেনেকুৱা ধৰণৰ চেলেঞ্জ আপোনালোকে পাইছিলে কোচ হিচাপে প্ৰথমতে আমি ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ আমাৰ লক্ষ্য কুমাৰ ছাৰহঁতক কি আমাক যদি পাৰে আমাক গেমৰ কেইদিনমানৰ আগত পঠিয়াওক এক্লিমেটাইজ হ'বলৈ যোনটো কি বহুত ইম্পৰ্টেণ্ট এজন প্লেয়াৰ কাৰণ এইটো হাই এল্টিটিউড ট্ৰেইনিং নিচিনা হৈ যায় এপ্ৰক্স 7,000 ফিট ওপৰত আছোঁ আমি তাত চ' সেইটো হিচাপে টিকেটো তেনেকৈ কৰাই কিনে আমাৰ টিমখিনি পঠিয়ালে বহুত বিমানৰ থ্ৰু দি পঠিয়াইছে আৰু কাৰণ দেখিছোঁ কি ਜੋ মেইন হাব হৈছিলে নেশ্যনেল গেমছো দেহৰাদুন কিন্তু আমাৰ গেম হ'ল পিথোৰাগড় তাৰপৰা এপ্ৰক্স 12 ঘণ্টামান লাগি যায় যদি ৰোড জাৰ্ণি কৰে তো আমাৰ গভৰ্ণমেণ্টে এইটো থেংক ইউ বুলি কৈছোঁ কি আমাক ইয়াৰ পৰা গুৱাহাটী টু দিল্লী টু আকৌ পিথোৰাগড়ৰ কাৰণে আমাৰ ফ্লাইটৰ কাৰণে বিমানৰ কাৰণে হেৰি কৰিলে সেইটো কাৰণে আমাৰ বহুতখিনি মানে বস্তুখিনি চিজিল হৈ গ'ল প্লেয়াৰখিনি ইমান মানে ডিপ্ৰেছ মানে আপোনাৰ ভাগৰ চাগৰ সেইখিনি নহ'লগৈ আৰু মেণ্টেলিও ঠিক থাকিলে গৈ পাই কিনে ধুনীয়াকৈ এদিন ৰাতিপুৱা গৈ পাইছেগৈ 3টামান বজাত দেন গধূলি পাই সিহঁতি লাহেকৈ অকণমান বডি ৱাৰ্ম আপ কৰি ঠিক হ'ল কিন্তু তাত এটা চেলেঞ্জিং আছিলে কি ঠাণ্ডাটো অকণ ইয়াতকৈ বেছি আছিলে তাত অকণমান আমাৰ মানে কাৰ্ডিঅ'ভাস্কুলাৰ যোনটো ব্ৰিডিং হয় সেইখিনি অকণমান বেছি ফাষ্ট হৈ গৈছিলে মানে অকণমান ভাগৰটো বহুত জলদি লাগিছিলে তাত তো সেইখিনি কিন্তু ট্ৰেইনিং কৰি কিনে আমি এক্লেটামাইজ হৈ কিনে গোটেই বস্তুখিনি চিজিল হ'লগৈ তেতিয়াও ভাল আছিলে তাত জেগাটোও ভাল পাহাৰীয়া জেগা তো ঠিকে আছিলে ভালেই আৰু বক্সিঙৰ জৰিয়তে প্ৰথমতে মানে গ'ল্ডৰ মেডেল আহিছিলে প্ৰথমতে গতিকে আপোনালোকৰ লগতো এটা হয়তো প্ৰেছাৰ আছিলে যে গ'ল্ড পাব লাগিব যিহেতু আপোনালোকৰ লগত ষ্টাৰ প্লেয়াৰ আছিলে হয় মানে এনেকুৱা হ'ল আমাৰ কি যেতিয়া আমি দেখিছোঁ কি আমাৰ সদায় আমি টেবলটো চাওঁ নেশ্যনেল গেমত কি গ'ল্ড হোৱা নাই তাৰপিছত মোৰ লক্ষ্য ছাৰৰ লগতো কণ্টেক্ট হৈ থাকে তো ছাৰেও কয় কি এইবাৰ এই দুজনৰ গ'ল্ড আহিবই লাগিব আমাৰ ছাৰৰ পৰাও ফোন আহি আছে কি আমাৰ এই দুজনক আমি ধৰি থৈছোঁ মই কৈছোঁ ছাৰ আমিও সেইটো আশা চবচে প্ৰথমটো মই ড্ৰখন চোৱাৰ লগে লগে গম পাই যায় কি কোন কেনেকুৱা আমাৰ পুলটো বহুত ভাল পুল আছিলে কিন্তু অংকুচিতাৰ এটা চেলেঞ্জিং হৈ গৈছিলে তাই পুলটো মানে চব আগতে চেম্পিয়নছ মানে যোন নেশ্যনেল মেডেলিষ্ট হৈ গ'ল গোটেইখিনি মানে তাই পুলতে পৰিলে তাই যোনটো তলৰ পুলটো একদম ইজি হৈ গ'ল তাৰ ওপৰ পুলটো ইজি তো তাই পুলটো তাত যিমান খেলি আহিছে ফাৰ্ষ্ট বাউটখন যোনখন অংকুচিতাৰ আছিলে লগত পাঞ্জাৱৰ লগত যাৰ লগত কি লাষ্ট গোৱাত ছেমিফাইনেল খেলিছিলে ফাইনেল খেলা ছোৱালীজনীৰ লগত প্ৰথম বাউটখনে পালে তে নেক্সট আকৌ আপোনাৰ কি বুলি কয়
কোৱাৰ্টাৰ ফাইনেলখন পালে আপোনাৰ দীপিকা বুলি ছোৱালীজনী, তাইও ইণ্ডিয়ান টিমতে আছিলে, মেডেলিষ্ট হয়, তাইও বহুত ভাল বক্সাৰ হিমাচল প্ৰদেশৰ। নেক্সট পৰিলে আপোনাৰ সঞ্জু, নাগালেণ্ডৰ হয়, ছোৱালীজনী বেচিকেলি আছাম ৰাইফেলৰ হয়, তাইও বহুত ভাল বক্সাৰ, তাইৰ লগতো গোৱাত তাই ছেমি ফাইনেল খেলিছিলে। তাৰমানে গোটেই হেৰি মানে আপোনাৰ ড্ৰখনে আপোনাৰ মানে তাই চেলেঞ্জিং, ইচ এণ্ড এভৰি ষ্টেপ মানে এটা মানে টাফ অপনেণ্টৰ লগত কৰি কিনে খেলিছে। মোৰ বিশ্বাস আছিলে, কাৰণ মই জানো আগতে ৰিচাৰ্চ কৰি থৈছোঁ কি এইখিনি বক্সাৰ কোনটো ড্ৰত কেনেকৈ পৰিব। মোৰ ভাল আৰু এটা আশা আছিলে, আমাৰ আইকনৰো মই ডিচাইড কৰি লৈছোঁ ন, তাইও ভাল মেডেলিষ্ট হ'ব, 2টা বাউট ইজিলি তাই ওলাই যাব। তাৰপিছত অকণমান টাফ বাউটটো পাব MP ছোৱালীজনী লৈ, যোনটো তাই খেলিলে, তাই অকণ ছিনিয়ৰো হয়, এক্সপিৰিয়েঞ্চো হয়, আইকনৰ ফাৰ্ষ্ট ডিবিউট আছিলে হেৰি ছিনিয়ৰত, চ' অকণমান সেইটো এটা থাকি যায়। চ' তাইও ভাল খেলিলে যথেষ্ট। আৰু নেক্সট হৈ গ'ল আপোনাৰ গৌৰৱৰো আপোনাৰ ভাল অপনেণ্টে আছিলে, তাৰ হাৰিয়ানাৰ ল'ৰাটো বহুত ভাল ধুনীয়া কাউণ্টাৰ বক্সাৰ আছিলে একচুৱেলি। তো আমি সেনেকুৱাই ষ্ট্ৰেটেজি বনাইছিলোঁ, কিন্তু ৰিঙত অকণমান থাকি যায় ন, কি আমি যি ভাবি যাওঁ সেইটো নহয়গৈ। তো তেতিয়াও গৌৰৱে বহুতখিনি বস্তু আনি লৈছিলে, কিন্তু অকণ সেই পিছত সেই ল'ৰাটো এক্সপিৰিয়েঞ্চ হিচাপে লৈ গ'ল আৰু বাউটটো। NCU ৰোহটকত ট্ৰেইনিং কৰে। তাৰপিছত নেক্সট হ'ল শিৱাৰটো আমিতো প্ৰথম হেৰি পাই ভাল অপনেণ্টে পাইছিলোঁ তাৰ। নেক্সট যোনটো ফাইনেল আছিলে, ফাইনেলখন যথেষ্ট মানে বহুত মানে টাফ, চবেই মানে সেই একচুৱেল মোক ক'ব গ'লে এই গোটেই নেশ্যনেল গেমৰ বক্সিঙত শিৱা থাপাৰ বাউটখনে চবচে মানে হেৰি বাউট আছিলে আমাৰ কাৰণেও আৰু সিহঁতৰ কাৰণে, ছাৰ্ভিচেছ টিম কাৰণেও। কাৰণ সেই ল'ৰাটো এতিয়ালৈকে শিৱা থাপাৰ লগত এবাৰো জিকা নাই য'ত হ'লেও। আৰু এইবাৰ খালি অকণমান ডিচিজনছটো 1 পইণ্টৰ কাৰণে ইফাৰ চবৰ হেৰিটো ভিউজ বা হেৰিটো ছাবজেক্টিভ থাকে, বক্সিংটো এটা ছাবজেক্টিভ হেৰি ডিচিজন হয়। চ' চবেই মানে নিজৰ হেৰি হিচাপে 3-2 ডিচিজনত গুচি গ'ল। বহুত ভালেই গৈছিলে আমাৰ, কিন্তু ৰিভিউত 4-3 হৈ কিনে ল'ৰাজনে বিজয়, সেই ল'ৰাজনো মানে নিজকে বিশ্বাস কৰা নাছিলে এনেকুৱা হৈ গ'ল মানে কাৰণ একদম পূৰা বেলেঞ্চ আৰু যাক পাৰে তাক জিকাব পাৰে সেনেকুৱা টাইপ ডিচিজন হৈ গৈছিলে। তো সেইটো এটা বাউট গ'ল। আৰু মই গীতিমণিক মই আশা কৰিছিলোঁ মেডেলৰ কাৰণে, কাৰণ তাই যোনটো পুল দেখিছিলোঁ মই, পুল মানে বহুত ইজি পুলে আছিলে আৰু ধুনীয়াও খেলি আছিলে। প্ৰথম ৰাউণ্ডৰ পৰা সেই কেৰেলাৰ লগত বহুত ভাল খেলি আছিলে, লাষ্ট ৰাউণ্ডত অকণমান এটা পইণ্টৰ ওপৰত তলত হৈ গ'ল, নহ'লে আদাৰৱাইজ গীতিমণিও ধুনীয়াকৈ মেডেল পালেহেঁতেন। আৰু RT ক'ব গ'লে, RTৰ ফাৰ্ষ্ট বাউটটো তাই ৱাকঅভাৰ পাই গ'ল, কাৰণ উৰিষ্যাৰ ছোৱালীজনী অভাৰৰেট হৈ গ'ল, তাত কিবা অসুখৰ কাৰণে ৱাকঅভাৰ দিলে। ছেকেণ্ড বাউটখন আমাৰ কোৱাৰ্টাৰ ফাইনেলখন আমাৰ পৰিলে ভিনাক্ষী বুলি হিমাচলৰ, সেই ছোৱালীজনীও মানে বহুত ভাল ছোৱালী হয়, ইণ্টাৰনেশ্যনেল গৈ আছে, মই নিজে লৈ গৈছোঁ তাইক ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট এখনত, তাত ভালকৈ তাই পাৰফৰ্মেঞ্চো কৰিছিলে। চ' এই তাইৰ লগতো মই RTক সেইটোৱে কৈছোঁ কি তই আগতে RTয়ে তাইৰ লগত এবাৰ হাৰি থৈছিলে, তেতিয়া মই তাইক কৈছোঁ কি তই RT এতিয়া তই বেষ্ট নিজৰ বেষ্ট ফৰ্মত আছ, কাৰণ আমি জানো ট্ৰেইনিং কৰাইছোঁ তাই বেষ্ট ফৰ্মত আছে। আৰু ইজনী ছোৱালী ইমান তেতিয়া ফৰ্মত নাছিলে, কাৰণ তাই অলৰেডি 62-63 ৱেট চলি আছিলে। তাই মোক কৈছে মানে কি ছাৰ মই বহুত কমাইকৈ আনিছোঁ বুলি হিমাচলৰ ছোৱালীজনী, মোৰ অৱস্থা বেয়া হৈ গৈছে, আৰু তাত অকণমান খোৱা বোৱা হেৰি লৈ কিনে তাইও অকণ পেটৰ অসুখ আছিলে, তেতিয়া তাইও অকণ ভয় কৰি আছিলে, মোৰ লগত শ্বেয়াৰ কৰিছে। মই কৈছোঁ এজ এ ইণ্ডিয়ান কোচ হিচাপে মই চাব গ'লে তাইও এজন মোৰ ষ্টুডেণ্ট, আৰু মই এতিয়া অসমৰ ফালে চাব গ'লে এতিয়া RTও মোৰ ষ্টুডেণ্ট, কিন্তু এতিয়া মই টিম লৈ গৈ আছোঁ যিহেতু মই অসমৰ, তেতিয়া ফাৰ্ষ্ট প্ৰায়ৰিটিটো আমাৰ নিজৰে থাকিব। তো মই RTক ক'লোঁ তাইৰো অকণমান হেৰি হৈ আছে, তুমি ভালকৈ হেৰি কৰা, বাউটটো আহি যাব। কিন্তু তাইৰো অকণ চলি আছিলে অসুখ, ধুনীয়া বাউটটো বহুত ধুনীয়া গ'ল। লাষ্টত অকণমান হেৰি কাৰণে বাউটটো হেৰি হৈ গ'ল। আৰু লগত অসম দলৰ লগত 3গৰাকী যিহেতু কোচ গৈছিলে, আপুনি এগৰাকী ইণ্ডিয়া টীমো আপুনি ৰিপ্ৰেজেণ্ট কৰিছে কোচ হিচাপে, লগতে আছিলে প্ৰণামিকা বৰা, তেখেতো অলিম্পিকৰ দলতো গৈছে, গতিকে অমৰ ডেকাটো বহুত ছিনিয়ৰ, আপোনাৰো হয়তো ছাৰ হয়। গতিকে এই অসম দলৰ যে ইমান ছিনিয়ৰ ধৰি লওক কোচ আছিলে, ভাল কোচ আছিলে, তাৰো নিশ্চয়কৈ তাৰো আঁৰৰ এইখিনি সফলতাৰ কাৰণ হ'ব পাৰে। হয়, এইটো নিশ্চয়, কাৰণ আমি যাৰ গাইডেঞ্চ, এতিয়া মোৰ যেনেকুৱা কোচ অমৰ ছাৰে বহুত টেকনিকেল কোচ হয়, তেওঁ বহুত ভাল মানে হেৰি, মোকো তেওঁ ইমান আগলৈকে পুছ কৰা, কাৰণ তুমি ইমান মই বক্সিং বহুত লেটকৈ জইন কৰিছোঁ, মোৰ ইচ্ছা আছিলে সৰুৰ পৰা, কিন্তু কিবা এটা কাৰণত মই জইন কৰিব নোৱাৰিলোঁ, মই এডুকেশ্যন কমপ্লিট কৰিবলগীয়া হ'ল। তেতিয়াও মোৰ বক্সিঙৰ কাহিনীটো বহুত বেলেগ, মই পলাই গৈ কিনে মোৰ ঘৰত গমো নাপাইছিলে মই বক্সিং কৰি আছোঁ বুলি, মই নিজে পলাই মেলি গৈ কিনে বক্সিং কৰা হয় অমৰ ছাৰৰ তাতে। ছাৰেও কৈছিলে ইমান এতিয়া ডাঙৰ এজত আহিছা তুমি কি কৰিবা, এনেকৈ প্ৰথম কৰিলে কেইদিনমান, তাৰপিছত যেতিয়া কণ্টিনিউ ৰেগুলাৰ ট্ৰেইনিং গৈ ছাৰো ভাল পালে, তো মোক কৈছে তোমাৰ কাৰণে মই মানে হেৰি কৰিম বুলি, মানে লাগিম আৰু বুলি। তাৰপিছত আমাৰ বেচ এটা আছিলে, বেচত কোনো নাথাকিলেগৈ, মই অকলে থাকিলোগৈ, সেনেকৈ কৰি মই হেৰি খেলিলোঁ। তাৰপিছত তেনেকৈ আগবাঢ়ি গ'লোঁ আৰু NIS কৰিলোঁ, আৰু কোচিং যোনটো মই NIS কৰিলোঁ, মই ভাবিলোঁ কি তেতিয়া তাত কৰি থাকোঁতে আমাৰ NISতে কোচ এজন আছে যোনে আমাক পঢ়ায়, মানে আমাৰ হেৰি একাডেমিক্সৰ, তেওঁ কৈছে কি মানে
কোনোবাই যদি ভালকৈ খেলি কিনে কিবা এটা কৰিব নোৱাৰিলেও মানে ভাল কোচ এজন হ'ব পাৰে সেইটো কথাটো মোৰ বহুত লাগি গ'ল মানে ভাল লাগিলে তেতিয়া সেইটো মই জোৰ দি কিনে মই এনালাইজ কৰিলোঁ এনালাইজ কৰি কিনে মই A গ্ৰেড পালোঁ A গ্ৰেড পাই মানে নিজৰ যিমানখিনি শিকিছোঁ মানে চব মানে নিজৰ ওপৰতে এপ্লাই কৰি মেলি শিকি কিনে চব বস্তু হেৰি কৰি আহিলোঁ তে এনালাইজ কৰাৰ পিছত মই আকৌ আইবা যোনটো আমাৰ বক্সিঙৰ ষ্টাৰ কোচিং হয় সেইটো মই আইবা 2 ষ্টাৰলৈকে মই কমপ্লিট কৰিলোঁ কাটমেন যোনটো আছে সেইখিনি কোৰ্চো কৰা হৈছে মোৰ যথেষ্ট আৰু SNC ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিঙৰ চব বস্তু কৰা হৈছে তো সেইখিনি গোটেই এক্সপিৰিয়েঞ্চখিনি আমি চব মিলি কিনে আমি হেৰি কৰোঁ আৰু যোনটো আমাৰ লগত প্ৰণামিকা মেম আছে তেওঁ বহুত ছিনিয়ৰ প্লেয়াৰ হয় আছিলে বহুত ভাল প্লেয়াৰ আছিলে তেওঁ এতিয়া ধুনীয়া কোচ এতিয়া ভাল তেওঁ হেৰি কি বুলি কয় আপোনাৰ এনালাইজ কৰি মেলি আপোনাৰ ধুনীয়া আইবা কোচ ষ্টাৰ হয় ষ্টাৰ 2 ষ্টাৰ হয় আৰু তাইও মানে এতিয়া অলিম্পিকত টিমটো আমাৰ ওমেন টিমটোৰ লগত গৈছে তাই বহুত ভাল এটা হেৰি হয় এক্সপিৰিয়েঞ্চ তাইৰ এক্সপিৰিয়েঞ্চো আছে বাহিৰৰ তো আমাৰ মানে ভাল এটা মানে বণ্ডিং এটা হৈ কিনে তাত আমি ধুনীয়া পাৰফৰ্মেঞ্চ আমি কৰি আনিব পাৰিলোঁ আমি আৰু আশা কৰিছিলোঁ কিন্তু বক্সিং হয় সেইটো হৈ যায় পাৰফৰ্মেঞ্চ কিন্তু আমাৰ আৰু আমি মেডেল এক্সপেক্ট কৰিছিলোঁ কিন্তু এতিয়াও ইয়াত মানে ভাল পাৰফৰ্মেঞ্চ এতিয়ালৈকে আৰু যেহেতু আপোনালোকে 5টাকৈ এবেলি মেডেল লাভ কৰিবলৈ সক্ষম হ'ল আৰু তাৰ অৱদানৰ ক্ষেত্ৰত ইতিমধ্যে কৈছে আপুনি কোচৰ অৱদান বহুখিনি আছে গতিকে যিসকলে পদক জয় কৰিব ইতিমধ্যে অসম চৰকাৰে চাকৰি প্ৰদান কৰিছে গতিকে কোচসকলৰ কাৰণে এনেকুৱা ধৰণৰ অসম চৰকাৰে কিবা ঘোষণা কৰিব পাৰে নেকি এনেকুৱা কিবা এটা আপুনি কি ক'ব এইটো মই এতিয়া কি ক'ম আৰু এতিয়া এইটো গভৰ্ণমেণ্টৰ ওপৰত কথা কিন্তু কষ্ট বহুখিনি হয় খেলুৱৈৰ লগতে কোচখিনিৰো কষ্ট হয় গতিকে কোচসকলকো সেইদৰে যিদৰে তেখেতে চাকৰিটো হয়তো নেলাগিব পাৰে কিন্তু ধৰি লওক বেলেগ ধৰণে অলপ সন্মানিত কৰিব পাৰে হয় এটা আমাক যে মটিভেট কৰিবলৈ আৰু কিবা গভৰ্ণমেণ্টে ইনচেণ্টিভছ বা কিবা এটা হেৰি ঘোষণা কৰিব পাৰে নহ'লেও বা এটা কিবা ভাল মানে আমাক এটা হেৰি অনাৰ হিচাপে কিবা এটা হেৰি কৰিলে আমি বেয়া নাপাওঁ ভালে পাম কিন্তু এইটো আমাৰ এজ এ ডিউটিত আমি এইটো কৰি গৈ থাকিম আমাক এজ এ কোচ আমি হৈছোঁ আমি প্ৰশিক্ষক হৈছোঁ যদি আমি শিক্ষা দিয়ে থাকিব লাগিব সেইটো আমাক মানে আমি কোনোবাই হেৰি কৰে বা কৰিলেতো ভাল যদি নকৰে একো নাই আমাৰ নিজৰ ডিউটি আমি কৰি গৈ থাকিম বক্সাৰ যোন আহে আমি ট্ৰেইনিং কৰাই গৈ থাকিম সেইটো আমাৰ মটিভ হয় এইটো আমাৰ প্ৰিন্সিপাল হয় এজ এ কোচ আমি নিজৰ ডিউটিটোত আমিতো কৰিয়ে থাকিম আৰু অসমবাসী আশা কৰিছিলে এবাৰ পেৰিছ অলিম্পিকত অংকুচিতা বড়োৱে ভাৰতক প্ৰতিনিধিত্ব কৰিব বহুখিনি আশা কৰিছিল তেখেতেও আশা কৰিছিলে বা অসমবাসী বা ভাৰতবাসী আশা কৰিছিলে কিন্তু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে তেখেতে অলপ হতাশাত ভুগিছিলে কিন্তু আপুনি মটিভেট কৰিছিলে গতিকে আপুনি এগৰাকী হাজবেণ্ড হিচাপে প্ৰশিক্ষক হিচাপে নহ'লে হাজবেণ্ড হিচাপে তেখেতক কিদৰে মটিভেট কৰিছিলে এইটো বহুত জটিল হৈ গ'ল কাৰণ সেইটো সময়ত মানে সদায় মই এতিয়ালৈকে যেতিয়া আমি একে মানে বিয়াৰ পিছত বা আমাৰ যোনটো ৰিলেশ্যনত সদায় মই 100% নিজক মই পাৰ্চনেল আৰু প্ৰফেচনেল লাইফটো মই বহুত বেলেগকৈ মানে মেইনটেইন কৰোঁ কিন্তু সদায় মই যেতিয়া প্ৰফেচনেল হয় যেতিয়া মই তাই ট্ৰেইনিং লৈ সেইকাৰণে মই ভেৰি ছিৰিয়াছ তাৰপিছত পাৰ্চনেল হ'লে পাৰ্চনেল হৈ বেলেগকৈ মটিভেট থাকে কিন্তু তেতিয়া পেৰিছৰ সেইটো মোকো দুখ লাগিলে যোনটো বেংককত হৈছিলে ময়ো গৈছিলোঁ মই পিছত গ'লোঁ তাহাঁতি আগত গৈছিলে মই তেতিয়াৰ পৰাই মই দূৰৰ পৰাই মানে অবজাৰ্ভ কৰিছোঁ মানে কিছুমান বস্তু হেৰি তাই মানে সেইটো তাই নিজৰ বেষ্ট দিছিলে মানে 100% বেষ্ট দিছিলে তাত অকণমান কিবা এটা হেৰি হ'ল মানে এতিয়া কি ক'ম আৰু সেইটো লাকে কম নে বেড লাকহে তেনেকুৱাই মানে কিন্তু তাই যথেষ্ট পূৰা ভাল হেৰি কৰিলে তাৰপিছত এই ডিচিজনৰ পিছত মানে মোৰো অকণমান সেইটো ফাৰ্ষ্ট টাইম মোৰ প্ৰফেচনেল আৰু পাৰ্চনেল বস্তুটো মোৰ ক্লেছ কৰিলে তেতিয়া ময়ো তাইৰ লগতো ময়ো বহুত ডিমটিভেট আৰু মৰেল মোৰ ডাউন হৈ গ'ল বহুত ইণ্টাৰেষ্ট মোৰ অকণমান হেৰি হৈ গৈছিলে কি এতিয়া নেক্সট কাৰণ ইমান কষ্ট পাই মানে অলিম্পিকটোৰ কাৰণে আমি টাৰ্গেট লৈ আছিলোঁ বহুত আগৰ পৰাই আকৌ আনাডাৰ 4 year মানে আমি ভাবিলোঁ আকৌ কি হ'ব কি নাই তেতিয়াও কিন্তু আকৌ লাহে লাহেকৈ যেনেকৈ কয় না টাইম হিলছ এভৰিথিং বুলি কয় যেনেকৈ সময় চব বস্তু হেৰি কৰি দিয়ে তো সময় যেনেকৈ পাছ হৈছে আমি আকৌ তাইও অকণমান আহিব মানে 1-1.5 মাহমান মানে তাই ব্ৰেক গুচি গ'ল তাইও মানে এতিয়া তাৰপিছত আকৌ বহুতখিনি হেৰি হ'ল যেনেকৈ আমি ছাৰহঁতক লগ পাওঁ চবেই আমাক কয় কি তোমালোকে সেই আগৰ এতিয়া আপকামিং জেনেৰেশ্যন এজ এ কোচ হৈ গ'ল এজ এ তাই বক্সাৰ হৈ গ'ল তোমালোকে যদি এনেকুৱা মানে এখন ভাঙি পৰাতে কেনেকুৱা হ'ব তোমালোকক বহুত আমি বিচাৰিছোঁ আগত মানে অসমখন আগবাঢ়ি লৈ যাবলৈ তেনেকৈ আমাক বহুতখিনি কিছুমান বস্তু মটিভেট কৰিলে তাৰপিছত সেই আগতে মই যি ক'লোঁ কি আমি কোচ হৈ থাকিলে কিবা হ'লেও আমাৰ ডিউটিটো আমি কৰিবই লাগিব দেন আকৌ যেতিয়া বক্সিং হেৰি দৃঢ়ত আকৌ চেণ্টাৰত আকৌ ভৰি দিয়াৰ লগে লগে আকৌ বস্তুটো নিজে আহি যাব তাইকো মাজে মাজে কেতিয়াবা লৈ গ'লোঁ মটিভেট কৰিলোঁ কেতিয়াবা এনেই যোৱা তুমি ট্ৰেইনিং নকৰিলোঁ এনেই ৱাকিং যেতিয়া তাই আকৌ হলটোত সোমাই মনটো আহিয়ে যায় আকৌ সেই কৈছে যেনে এই প্লেয়াৰ ইজ অলৱেজ এ প্লেয়াৰ থাকে যে সেইটো বস্তু আহি যায় কি
তাই নেখেলোঁ ক'লেও পিছত যেতিয়া আমি ৰিঙত গুচি যাওঁ বা হেৰিত হৈ যায় তেতিয়া বস্তুটো আহিয়ে যায় আকৌ খেলাৰ এইটো বস্তু পিছা নেৰে আৰু তো সেনেকুৱা টাইপে তাইক মটিভেট কৰা হ'ল কি একো নাই নেক্সট আপকামিং আহি আছে সেইকাৰণে মই আকৌ বেছ লাইনৰ পৰা ষ্টাৰ্ট কৰিলোঁ তাইক আকৌ ডিষ্ট্ৰিক্ট মানে যোনটো আমাৰ ষ্টেট খেলালোঁ ষ্টেটত হেৰি কৰি কিনে নেক্সট আকৌ আমি নেশ্যনেল গেমছ অলৰেডি কোৱালিফাই হৈছিলে নয়দাত লাষ্ট ছিনিয়ৰ নেশ্যনেলৰ পৰা তাৰপৰা হৈ কিনে এতিয়া নেশ্যনেল গেমছ এতিয়া নেক্সট আমি আকৌ নেশ্যনেলৰ কাৰণে প্ৰিপেয়াৰ কৰিম দেন আৰু আপকামিং আমি যোনটো ৱৰ্ল্ড বক্সিং এছ'চিয়েশ্যনৰ যোনটো কেলেণ্ডাৰ সেইটোক আমি ফ'ল' কৰিম তো নেশ্যনেল চেম্পিয়নটো মেম তাৰপিছত কেম্পত যাব কেম্পৰ পৰা আকৌ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টছখিনিৰ কাৰণে হেৰি প্ৰিপেয়াৰ হ'ব আৰু আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে বা এগৰাকী স্বামী হিচাপে বা হাজবেণ্ড হিচাপে অংকুচিতা বড়োক আপুনি কি পৰ্যায়ত চাব বিচাৰে সৰ্বোচ্চ শিখৰত কি ক'ব মই আকৌ সেইটোৱে কওঁ কি এজ এ প্ৰফেচনেল হিচাপে যদি মই চাওঁ এজ এ কোচ হিচাপে চাওঁ তাই বহুত টেলেণ্টেড হয় তাইক আমি এটা ৰিঙত যেতিয়া বক্সাৰ এজনে খেলি থাকে যেতিয়া আমি ৰিঙত এণ্টাৰ কৰে বক্সাৰ এজনে বক্সাৰৰ মাইণ্ডত মানে বহুতখিনি কথা চলি থাকে বহুত বক্সাৰক মানে গেমত মানে টেকটিকেল যোনটো পাৰ্ট হয় ৰণনীতি যোনটো আমি কওঁ ষ্ট্ৰেটেজি বা টেকটিকেল যোনটো ৰিঙৰ পাৰ্ট সেইখিনি বস্তু অকণ ব্লাইণ্ড হৈ যায় তেতিয়া সেইখিনি সময়ত আমি যেতিয়া তলৰ পৰা কোচখিনি যেতিয়া গাইডেঞ্চ দিওঁ সেইটো বক্সাৰে যেতিয়া ৰিচিভ কৰি কিনে যোনখিনি কামাণ্ডখিনি ৰিচিভ কৰি কিনে যোনখিনি বস্তুখিনি ৰিচিভ কৰি কিনে যোনটো এক্সিকিউট কৰে সেইখিনি মানে বহুত ইম্পৰ্টেণ্ট কথা সেইটো কোৱালিটি বক্সাৰ হ'ব লাগে তেতিয়াহে মানে বাউট এখনক আমি হাৰা বাউটক জিকাব পাৰোঁ তো সেনেকুৱা মানে অংকুচিতাৰ সেইটো টেলেণ্টটো বহুত আছে তাই মানে কি কৰে তাই মানে তলৰ পৰা যি কৰে তাই খেলি থাকে ধুনীয়াকৈ তলৰ পৰা যি কৰে কয় মানে কিবা বস্তু সেইখিনি বস্তু এপ্লাই কৰি দিয়ে সেইটো বহুত ভাল আৰু তাই নিজৰো মানে কোৱালিটিজখিনি ভাল বক্সিঙৰ যোনখিনি টাৰ্গেটছ এৰিয়া আছে সেইখিনিত তাই ভালকৈ মানে হিট কৰে কাৰণে মানে বেছিভাগ ডিচিজন তাই মানে স্প্লিট নাযায় মানে হেৰি ওৱান ছাইডেডে যায়গৈ যেনেকৈ গুজৰাটত তাইক মানে RAC স্পেচিয়েলিষ্ট বুলি কোৱা গৈছিলে কাৰণ ফাইনেললৈকে তাই গোটেই যিমানখিনি বাউল খেলিছে 1 ৰাউণ্ড বা 1.5 ৰাউণ্ড এনেকৈ খেলিছে তাই মানে সেইটো বস্তু আছে এইবাৰ কিন্তু আমি অকণমান ষ্ট্ৰেটেজি চেঞ্জ কৰিলোঁ তাইক মানে এটেক যোনটো প্ৰথম ছেমিফাইনেললৈকে আমাৰ ষ্ট্ৰেটেজি পূৰা বেলেগ তাই এবাৰ আপুনি খেলাও অকণ বেছি আগতে যদি অংকুচিতাৰ আপুনি খেলা দেখিছে তাই পূৰা ফাষ্ট খেলে একদম প্ৰথম আগ গৈ কিনে পূৰা মাৰি মেলি হেৰি কৰে এগ্ৰেছিভ খেলে এইবাৰ তাইক একদম কুল খেলালোঁ মই আমাৰ আগতে হৈছে কি এইবাৰ অকণমান টেকনিকখিনি আমি চেঞ্জ কৰোঁচোন অকণমান আমি এক্সেল কৰিব বিচাৰোঁ টেকনিকখিনি টেকটিকেল পাৰ্টখিনি তো অকণমান মানে তাইক অকণমান দেখিব আপুনি এবাৰ গেমখিনি যি চাইছে তাই অকণ পিছ ছাইড গৈ আৰু ছাইড গৈ খেলিছে বেছিভাগ আগতে কি হয় তাই একদম পূৰা সোমাই যায় কিন্তু সদায় এটা বক্সাৰৰ লগত আমি একেটা টেকনিক কৰিব নোৱাৰোঁ তো আমি কি হ'ল ফাইনেল দিনাখন পূৰা টোটেলি চেঞ্জ হৈ গ'ল প্ৰথম ফাইনেল দিনাখনো আমি ভাবিছিলোঁ কি উত্তৰাখণ্ডৰ ছোৱালীজনী হয় তাই বহুত ভাল প্লেয়াৰ হয় আৰু তাই আণ্ডাৰ 22 এছিয়ান চেম্পিয়নশ্বিপত তাই চিলভাৰ মেডেল পাই আহিছে ৰিচেণ্টলি তো তাই মানে পূৰা নিজক পূৰা ফুল মটিভেট আৰু NCOE হেৰি কি বুলি ৰোহটকত ট্ৰেইনিং কৰে য'ত কি বক্সিঙত চবচে ডাঙৰ হাব বুলি কোৱা যায় এতিয়া তাত চব ডাঙৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ চবত তাত ট্ৰেইনিং কৰি আছে তো তাতে ট্ৰেইনিং কৰি আছিলে সেই ছোৱালীজনী কিন্তু মোৰতো তাইৰ ওপৰত ভৰসা আছিলে কি তাই হেৰি কৰিব যেতিয়া আমি ফাৰ্ষ্ট ৰাউণ্ড হ'ল ফাৰ্ষ্ট ৰাউণ্ড আমি এইটোৱে ষ্ট্ৰেটেজি আছিলে কি তাই আহিলে তুমি যোনটো আমি নৰ্মেল খেলি আহিছিলোঁ ছেমিফাইনেললৈকে তেনেকৈ ছাইড ওলাই খেলিবা আপুনি দেখিছেও চাগে কি ভিডিঅ'ত দিওঁতে অমৰ ছাৰেও ছেইম বস্তুখিনিয়ে কৈ আছিলে ডাইৰেকশ্যন যেতিয়া মই তাক ৰিলেক্স কৰি আছিলোঁ বা কৈ আছিলোঁ অমৰ ছাৰেও হেৰি বডি লেংগুৱেজত কৈ আছে কি তুমি ওলাই কিনে খেলা তো সেইখিনি বস্তু আমি প্ৰথম ৰাউণ্ডটো আমি এপ্লাই কৰিলোঁ যেতিয়া নেকি কাউণ্টাৰ খেলিব দিছিলোঁ তেতিয়া তাই কাউণ্টাৰটো খেলিছে কিন্তু ফটকৈ মানে লগা নাই কাৰণ তাই কাউণ্টাৰ খেলা বক্সাৰ নহয় তাই এগ্ৰেছিভ ফাষ্ট এটেক বক্সাৰে হয় তো নেক্সট ৰাউণ্ডত আমি এখন ষ্ট্ৰেটেজি চেঞ্জ কৰি দিলোঁ কি তুমি ফাষ্ট এটেক কৰিবা তাৰপিছত আকৌ এবাৰ এটেক কৰিবা কিন্তু প্ৰথম খালি কাউণ্টাৰ কাৰণে ৰখি নাথাকে তুমি এটেক কৰিবা দেন আকৌ ৰি-এটেক কৰিবা তো সেইটো বস্তু কৰাৰ লগে লগে আমাৰ বাউটখন পূৰা আমাৰ ফালে আহি গ'ল আৰু গোটেই তো সেইটো হিচাপে ক'লোঁ আৰু এজ এ হাজবেণ্ড মই তাইক দেখিব বিচাৰিছোঁ কি চাব বিচাৰিছোঁ তাইক অলিম্পিকত তাই ডেফিনেটলি অলিম্পিক খেলিলে তাই মেডেল সেইটো হ'বই 100% তো আমি ডিচাইড কৰিব পৰা নাছিলোঁ আমাৰ ৱেইট কেটেগৰিজ আছিলে যেনেকৈ আপুনি দেখিব পাৰে লাষ্ট যোনটো পেৰিছ অলিম্পিকৰ কাৰণে তাই ফাৰ্ষ্ট ইটলি কোৱালিফাই কৰিছিলে 66 কেজিত তাৰপিছত আকৌ বেংকক কোৱালিফাইড গ'লে তাই 60 কেজিত তাই সেইটোতো বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিছে 66টো দিছে কিন্তু এতিয়া এট ৰিচেণ্ট যোনটো ৱৰ্ল্ড বক্সিঙৰ হৈ গ'ল আগতে 12টা ৱেইট কেটেগৰিজ আছিলে এতিয়া 10টা ৱেইট কেটেগৰী হৈ গ'ল তাত এতিয়া 66 এতিয়া ৱেইট নাই এতিয়া 65 আছে তো 60 to 65 ডাইৰেক্ট 5 কেজি ডিফাৰেঞ্চ তো আমাৰ কাৰণে এইটো বহুতেই ভাল কাৰণ আগতে এইটো ৱেইট তাইৰ কাৰণে বহুত শ্বুট হয় কাৰণ বেছি কমাবলগীয়া নহয় তাই মানে ষ্ট্ৰেংথ পাৱাৰ চব বস্তু থাকি যাব সেইটো হিচাপে যদি তাই কৰে বহুত ভাল আৰু ইন ফিউচাৰ বহুত ভাল আছে
আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আহিব বিচাৰিছোঁ অংকুচিতা বড়োৰ ওচৰলৈ। ইতিমধ্যে তেখেতৰ লগত আমি কথা পাতিলোঁ, আপোনাৰ প্ৰশিক্ষক লগতে আপোনাৰ হাজবেণ্ড। গতিকে আপোনাৰ এই যাত্ৰাৰ পথত আপোনাৰ হাজবেণ্ডৰ বহুখিনি অৱদান আছে, আমি ইতিমধ্যে দেখা পাইছোঁ বা সকলোৱে গম পায়। ইতিমধ্যে তেখেতেও কৈছে বা আপুনিও হয়তো ক'ব। গতিকে আপোনাৰ মুখে যদি এবাৰ শুনো তেখেতৰ যিখিনি ত্যাগ, তেখেতৰ যিখিনি সাধনা আপোনাক লৈ পেলাই, গতিকে আপুনি কি ক'ব হাজবেণ্ডৰ বিষয়ে? সেইটোৱে, তেখেতে মোৰ লগত 2015 পৰা লাগি আছে, যেতিয়া কি মানে হাজবেণ্ড নাছিল বা মোৰ কোচ আছিল তেতিয়াৰ পৰাই লাগি আছিল। এতিয়াতো আৰু বেছিকৈ মানে বহুত বেছি আৰু লাগি থাকে, কাৰণ এজ এ ফেমিলি হিচাপে। আৰু মানে সেইটোৱে, মই যেতিয়া মানে কিবা এটা কৰিব নোৱাৰোঁ তেতিয়া মানে মোৰ বেয়া লাগে যে ছাৰে বা হাজবেণ্ডে ইমান মোৰ কাৰণে কৰি আছে কিন্তু মই কৰিব পৰা নাই। সেইটো বেছি অলপ হৈ যাওঁ আৰু মই মানে ইম'চনেল। কিন্তু তথাপিও নাই, এবাৰ মানে যেনেকৈ হ'লেও যি হওক, মানে ভগৱানেতো চব ভালেই কৰি আছে। এতিয়াও চাগে আৰু কিবা বেলেগ প্লেনিং কৰি ৰাখিছে মোৰ কাৰণে, সেইটো নহ'ল বুলি ভাবি আৰু মই মানে মটিভেট হৈ যাওঁ যে নাই আৰু ভাল হ'ব, ইয়াতকৈও ভাল হ'ব বুলি, আৰু মানে কণ্টিনিউৱাছলি মানে কৰি আছোঁ আৰু এতিয়া। 2028ত আহি আছে লছ এঞ্জেলিছ অলিম্পিক, গতিকে তাৰ কাৰণেও নিশ্চয় সাজু হ'ব আপুনি। সন্মুখত নেশ্যনেল আছে, এছিয়ান আহিব, হয়তো কেলেণ্ডাৰখন হয়তো আহিব আৰু। গতিকে 2028ত নিশ্চয়কৈ অসমবাসী বা ভাৰতবাসী আপোনাক অলিম্পিক পডিয়ামত দেখা পাব। হয়, মানে সকলোৱে মোৰ কাৰণে আশীৰ্বাদ কৰক আপোনালোকে, যাতে মই অলিম্পিক এবাৰ হ'লেও মানে অলিম্পিক খেলি দেশৰ কাৰণে মেডেল লৈ আনিব পাৰোঁ। কাৰণ যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেইটোৱে এটা সপোন যে অলিম্পিক, কাৰণ তাতকৈ ওপৰত আৰু নাই। তো সেইটোৱে আৰু মানে সকলোৰে ব্লেছিংছ লাগিব, সেইটোত সকলোৰে ছাপৰ্ট লাগিব। মই অকলে ধৰক কৰিব মানে মই প্ৰেক্টিছটো মই কৰিব পাৰিম, কিন্তু বাকী যিমান মানুহৰ ব্লেছিংছ হওক বা সকলো ছাপৰ্ট, ফেমিলি ছাপৰ্ট, তো সকলোখিনি একলগ হৈহে মই মানে অলিম্পিক মেডেলটো আনিবৰ কাৰণে সক্ষম হ'ম বুলি মই ভাবোঁ। তো সেইকাৰণে মই সকলো ৰাইজকে মানে এটা অনুৰোধ কৰিছোঁ যাতে মোৰ কাৰণে সকলোৱে ভালকৈ ভাবক, যাতে মই মানে ভাল পৰ্যায়লৈকে এদিন হ'লেও মানে আপোনালোকৰ কাৰণে মেডেল এটা লৈ আনিব পাৰোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক সময়ত অসমৰ কাৰণে আপুনি বা ভাৰতৰ কাৰণে অলিম্পিক খেলি পেলাই পদক অৰ্জনে অসমবাসী বা ভাৰতবাসীক গৌৰৱান্বিত কৰক, সেয়া আমি আশা কৰিছোঁ। অসমবাসী বা ভাৰতবাসীয়ে নিশ্চয়কৈ আপোনাক আশীৰ্বাদ কৰিব, সেয়া আমি আশা কৰিলোঁ। লগতে আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক। লগতে অংকুচিতা বড়ো, লগতে টিডি বৰা ডাঙৰীয়াক মই দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানত এইকণ সময় দিয়াৰ বাবে। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনি। ধন্যবাদ।